নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ এতিয়া এই ভিডিঅ'টোত মই আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটিৰ চেপ্টাৰ 2ৰ পেজ নম্বৰ 45ত থকা ফিগাৰ কুৱেশ্যনত 13 নম্বৰ কুৱেশ্যনটো সলভ কৰিব লৈছোঁ ইয়াত 13 নম্বৰ কুৱেশ্যনত কি কৈছে যে কেলকুলেট এণ্ড ৰাইট দ্য এনচাৰ ইন সাইন্টিফিক নোটেশ্যন ইয়াতে 4টা কুৱেশ্যন আছে তো সেই কুৱেশ্যন কেইটাক এটা সলভ কৰিব দিছে আৰু সেইটো কিহত কনভাৰ্ট কৰিব দিছে যে সাইন্টিফিক নোটেশ্যন সেইটো নিব দিছে ঠিক আছে ইয়াতে প্ৰথমটো কি দিয়া আছে ইফ ইচ পাৰসন ইন দা ওয়ার্ল্ড হ্যাড 30 পিসেস অফ ক্লথ ইয়াতে কি কৈছে যে গোটে ওয়ার্ল্ডৰ যিমান পারসন আছে প্ৰতিগৰাকী পারসনৰ যদি 30টা পিস যদি 30 পিস যদি ক্লথ থাকে কাপোৰ থাকে তেতিয়াহলে ফাইন্ড দা টোটাল নাম্বাৰ অফ পিসেস অফ ক্লথিং তেতিয়াহলে গোটে ওভাৰঅল ওয়ার্ল্ডৰ যিমান ব্যক্তি আছে যিমান পারসন আছে তেওঁলোকৰ 30 পিস যদি কাপোৰ টোটাল কিমান কাপোৰ হ'ব ঠিক আছে সো প্ৰথমতে আমি লিখিব লাগিব যে টোটাল নাম্বাৰ অফ পপুলেশন ইন দা ওয়ার্ল্ড বৰ্তমান কিমান তো আমাৰ এটো কিতাপত দিয়া আছে আপোনালোকে কিতাপত চেক কৰি চাই লব কিতাপত দিয়া আছে যে এটো টোটাল নাম্বাৰ অফ পপুলেশন ইন দা ওয়ার্ল্ড এটো দিয়া আছে আপোনালোকৰ 8.2 বিলিয়ন দিয়া আছে দ্যাট মিন্স 8.2 ইনটু 10 টু দি পাৱাৰ 9 হ'ব ঠিক আছে তো এতিয়া প্ৰতিগৰাকী পারসনে কিমান পিস কৈ কাপোৰ পায় 30 পিস কৈ তো নাম্বাৰ অফ পিসেস অফ ক্লথ ফৰ ইচ পারসন হেজ এটো লিখিব পাৰো নাম্বাৰ অফ pieces of cloth in each person has কিমান হ'ব প্ৰত্যেকগৰাকী ব্যক্তিৰ কিমান কটা হ'ব আতে আপোনালোকৰ দিয়া আছে যে 30 পিস কৈ দিয়া আছে ঠিক আছে ইমান 30 পিস কৈ এতে দিয়া আছে এতিয়া আমাৰ সৰি ইটো আমাৰ হেভ হ'ব প্ৰত্যেকগৰাকী ইচ পারসন কৈছে তো এতিয়া আমাৰ টোটাল হে কিমান হ'ব টোটাল ক্লথ কিমান হ'ব যে টোটাল নাম্বাৰ অফ ক্লথস টোটাল নাম্বাৰ অফ এতে লিখি দিও কিতাপতে লিখিনকুৱা সেন্টেন্সটো আহিছে যে টোটাল নাম্বাৰ অফ pieces of clothing pieces of clothing equal to কিমান হ'ব ইটো লৈটো মাল্টিপল হ'ব সো ইয়াতে আমাৰ কিমান লিখিব পাৰিম যে 8.2 into 10 to the power 9 into 30 ঠিক আছে প্ৰথমতে এটো আমি মাল্টিপল কৰিব লাগিব এতিয়া আমি কি কৰিম যে 8.2 ৰ লগত 3 টো মাল্টিপল কৰিম তো আমি এনেকুৱা লিখি লম যে 8.2 into 3 into 30 টো ভাঙিছো 3 into 10 এৰে 30 টো ভাঙিছো 3 into 10 into 10 to the power 9 ঠিক আছে 8.2 ইটো লিখিছো 10 to the power 9 ইয়াতে লিখিছো 30 টো ভাঙিছো 3 into 10 এৰে ভাঙিছো ক্লিয়াৰ এটা এই দুটা আমি মাল্টিপল কৰিম কিমান হ'ব 2 3 গুণ 6 দশমিক 8 3 গুণ 24 24.6 হ'ব into 10 to the power কিমান হ'ব ইয়াতে 9 আছে ইয়াৰে পাৱাৰ 1 আছে that means 9 plus 1 কিমান হ'ব 10 হ'ব ঠিক আছে ক্লিয়াৰ ইখিনি আমাৰ 9 আছে আৰু ইটো পাৱাৰটো আছে 9 plus 1 10 হৈ যাব কাৰণ মাল্টিপল বেস আমাৰ সেম আছে 10 গতিকে ওপৰৰ পাৱাৰ কেটা আমাৰ এড হৈ যাব ঠিক আছে এতিয়া আমাক ইটো কিহত কনভাৰ্ট কৰিব দিছে সাইন্টিফিক নোটেশনত that means আমি কি কৰিম আমাৰ এনসাৰটো পইণ্টটো চাব লাগিব ক'ত আছে আমি পইণ্টৰ আগত কেৱল এঘৰে ৰাখিব পাৰিম ঠিক আছে সাইন্টিফিক নোটেশনত গতিকে ইয়াতে আমি দেখা পাইছো যে পইণ্টৰ আগত দুটা প্লেস আছে গতিকে এই পইণ্টটোক আমি এঘৰ আগত আমি এইখিনিলৈকে নিব লাগিব ঠিক আছে সো এইখিনিলৈকে নিম যদি আমি এইখিনিলৈকে নিও তেতিয়া হলে কি হ'ব ইটো আমাৰ 2.46 হ'ব আৰু 46 হোৱাৰ লগে লগে আপুনি ইয়াতে এটা 10 মাল্টিপল কৰিব লাগিব 10 মাল্টিপল কৰিলেহে পইণ্টটো লেফট সাইডে যায় আগৰ পিনে যায় আৰু ডিভাইড কৰিলে ৰাইট সাইডে আহে ঠিক আছে সো পইণ্টটো যদি আমি আগৰ পিনে নিব বিচাৰিছো বা লেফট সাইডে নিব বিচাৰিছো তেতিয়া হলে আমি কি কৰিব লাগিব যিমান ঘৰ আগত নিম হিমানটা 10 ইয়াতে মাল্টিপল কৰিব লাগিব ক্লিয়াৰ আমি এতে এক ঘৰ আগত নিছো গতিকে আমি 10 এৰে মাল্টিপল কৰিছো into already ইয়াতে 10 to the power 10 আছে so answer to হ'ব 2.46 into 10 to the power ইয়াতে 10 আছে আৰু ইয়াতে 1 আছে গতিকে 10 plus 1 কিমান হ'ব 11 so ইটো আমাৰ answer হ'ব ইটো হৈছে সাইন্টিফিক নোটেশন আমি তো কনভার্ট কৰিলো এই গুটেটো আমি answerটো ইখিনিটো হেড কৰিব পাৰিলো কিন্তু আমাক নিব দিছে সাইন্টিফিক নোটেশন সেইকাৰণে আমি ইটো ইখিনিলৈকে কনভার্ট কৰিব লগা আছে ক্লিয়াৰ আশা কৰো ইটো বুজি পাইছে চাগে এতিয়া মই 2 নম্বৰটো 13 ৰে 2 নম্বৰটো কৰিব ওলাইছো 13 2 নম্বৰ কোৱেশ্চন কি কৈছে যে there are about 100 million bee colonies in the world
ওয়ার্ল্ডত আমাৰ কি কৈছে যে টোটাল 100 মিলিয়ন বি কলনি আছে, বিজ কলনি মানে মৌমাখিৰ যিটো চাকটো আছে কলনি বুলি কয়, তো বি কলনি বিজ কলনি আমাৰ 100 মিলিয়ন আছে। ফাইন্ড দ্য নাম্বাৰ অফ হানি বিজ ইফ ইচ কলনি হেজ এবাউট 50,000 bees মানে এটা কলনিত যদি 50,000 কৈ যদি মৌমাখি থাকে তেতিয়াহলে 100 মিলিয়ন বিজ কলনিত কিমানটা মৌমাখি থাকিব। ঠিক আছে, তো কোৱেশ্চনটো হৈছে কি টোটাল ওয়াৰ্ল্ডত কিমানখিনি কলনি আছে, বিজ কলনি আছে 100 মিলিয়ন, আৰু এটা কলনিত যদি 50,000 কৈ বিজ থাকে বা 50,000 কৈ মৌমাখি থাকে, তো আমাৰ প্ৰথমতে এইটো জানিব লাগিব যে 100 মিলিয়ন যিটো দিছে সেইটোত কিমানটা সংখ্যা আছে, সেইটো প্ৰথমতে মই উলিয়াই দেখুৱাই দিছো যে আমাৰ 100 মিলিয়ন দিয়া আছে। ঠিক আছে, 100 মিলিয়ন দিয়া আছে, তো আমি পিছফালৰ পৰা আহিছো যে 1 10 100, ঠিক আছে, 1000 10,000 100,000 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন। ঠিক আছে, দ্যাট মিন্স ইটো 1 হ'ব, 100 মিলিয়নৰ কথা কৈছে তো ইটো 1 হ'ব, আৰু বাকি গোটেই কেইটাতে আমি 0 দি যাম, আমি 0 দি গৈছো। ঠিক আছে, সো আকৌ এবাৰ কৈছো যে ইটো 1 10 100, ইটো নেক্সট হ'ব 1000 10,000 100,000, ইটো নেক্সট হ'ব 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন। সো 100 মিলিয়নক আমি এনেকে লিখিব পাৰো, আৰু এইটোক যদি আমি সাইন্টিফিক নোটেশন মই আমি যদি এক্সপোনেন্টত লিখিব পাৰো তেতিয়াহলে আমাৰ কিমান হ'ব 10 টু দি পাৱাৰ কিমানটা 0 আছে, এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা, টোটাল 8টা 0 আছে, 10 টু দি পাৱাৰ 8। ঠিক আছে, তো এতিয়া কেছটো হ'ল কি আমি এইটোকে এতিয়া নাম্বাৰত লিখি আছো যে নাম্বাৰ অফ, প্ৰথমতে লিখিম যে নাম্বাৰ অফ বি কলনিজ, বিএস কলনি, নাম্বাৰ অফ বি কলনি, এটো কিমান আছে, নাম্বাৰ অফ বি কলনিজ আছে টোটাল 100 মিলিয়ন মানে 10 মানে 10 টু দি পাৱাৰ 8। ঠিক আছে, 10 টু দি পাৱাৰ 8 টোক আমি 1 ইনটু 10 টু দি পাৱাৰ 8 বুলিও লিখিব পাৰি, এনেকৈ লিখি দিছো। ঠিক আছে, সো এতিয়া লিখিব লাগিব যে নাম্বাৰ অফ বিজ ইন ওয়ান কলনি, ইটো আমাৰ গিভেন দিয়া আছে, নাম্বাৰ অফ বিজ ইন ওয়ান কলনি, এটা কলনিত কিমান আছে 50,000। ঠিক আছে, সো therefore number of bees in কিমান কলনি হ'ব 1 into 10 to the power 8 colonies, that means কিমান হ'ব 1 into 10 to the power 8 into 50,000। ঠিক আছে, এইটো আমি লিখিব পাৰো। এতিয়া আমি কি কৰো সংখ্যাটো সেপাৰেট কৰো, ইয়াৰে পৰা 50,000 ক ইটো মই ইটো 1 টো গুচাই দিব পাৰো, ডাইৰেক্ট 10 টু দি পাৱাৰ 8 লিখিব পাৰো। আমি প্ৰথম 50,000 লিখিলো, 50,000 ক মই এনেকৈ লিখিব পাৰো 5 into 10 টু দি পাৱাৰ কিমানটা শূন্য আছে 1 2 3 4 চাৰিটা শূন্য আছে, এনেকৈ লিখিব পাৰো। তাৰে পিছত আমি 10 টু দি পাৱাৰ 8 টো এতে আমাৰ অলৰেডি আছে, সেইটো আমি লিখি দিলো। ঠিক আছে, এতিয়া আমি কি কৰিম 5 টু 5 এ থাকিব, আৰু 10 টু দি পাৱাৰ 4 আৰু 10 টু দি পাৱাৰ 8 টোক আমি একেলগ কৰিম, ইটো আমি এক্সপোনেন্টত আমি একেলগে লৈ আহিম, ইটো দুটাৰে বেস সেম আছে, মাল্টিপল আছে, দ্যাট মিন্স কি হ'ব ওপৰৰ পাৱাৰ দুটা প্লাস হৈ যাব, 4 ৰ লগত 8 যোগ কৰিলে 12 হ'ব। সো ইটো হ'ব আমাৰ এনসার। ঠিক আছে, আশা কৰো এইটো বুজি পাইছে চাগে আপোনালোকে কেনেকৈ 2 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিছো। সো এতিয়া মই নেক্সট 3 নম্বৰ টু কোৱেশ্চনটো মই এটা সলভ কৰিব লাইছো, আৰু 3 নম্বৰ কোৱেশ্চনত কি কৈছে যে the human body has about 38 trillion bacterial cell। হিউম্যান বডিত এগৰাকী হিউম্যান বডিত কিমানখিনি ব্যাকটেৰিয়েল সেল আছে 38 ট্ৰিলিয়ন। এতিয়া ফাইন্ড দা ব্যাকটেৰিয়েল পপুলেশন ৰিজাইডিং ইন অল হিউম্যান ইন দা ওয়ার্ল্ড। এতিয়া আমাক কি কৈছে যে এগৰাকী হিউম্যান বডিত এগৰাকী ব্যক্তিৰ হিউম্যান বডিত 38 ট্ৰিলিয়ন মানে ব্যাকটেৰিয়েল সেল থাকে, তেতিয়া হলে আমাৰ ওয়ার্ল্ডত যিমানখিনি হিউম্যানস আছে বা ব্যক্তি আছে তেওঁলোকৰ টোটাল কিমান হ'ব, টোটাল কিমান ব্যাকটেৰিয়েল সেল থাকিব তেওঁলোকৰ বডি। ঠিক আছে, সো এতিয়া প্ৰথমতে আমি লিখি লম ইয়াতে যে আমাৰ ওয়ার্ল্ডৰ পপুলেশনটো কিমান আছে। তো আগৰ যিটো এটা কোৱেশ্চন লিখি লৈছো 1 নম্বৰটোত আছিল, ইয়াতে লিখি লৈছো যে নাম্বাৰ অফ পপুলেশন, টোটাল নাম্বাৰ অফ পপুলেশন, টোটাল নাম্বাৰ অফ পপুলেশন ইন দা ওয়ার্ল্ড, এইটো প্ৰথমতে লিখি লৈছো। এইটো আপোনালোকৰ কিতাপতে দিয়া আছে, কিতাপৰ পৰা মই লিখিছো এইটো যে 8.2 বিলিয়ন মানে 8.2 into 10 to the power 9। ঠিক আছে, এটা নেক্সট আমি লিখিব পাৰিম যে আমাক এটা নেক্সট সুধিছে কি যে 38 ট্ৰিলিয়ন, তো 38 ট্ৰিলিয়ন যেটো সংখ্যাটো আছে এইটো সংখ্যাটো কিমান ডাঙৰ বা এটা কিমানটা জিৰো আছে। সো প্ৰথমতে মই সেইটো উলাই লৈছো যে ইয়াতে মই এইটো লিখি লৈছো যে 38 ট্ৰিলিয়ন। সো 38 ট্ৰিলিয়নত আমাৰ কেনেকুৱা ধৰণে লিখিব পাৰে আমি এইটো যে আমি একদম পিছৰ পৰা আইছো যে এইখিনি 1
10 100 তাৰ পিছত হ'ব 1000 10000 100000 তাৰ পিছত হ'ব 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰ পিছত হ'ব 1 বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন তাৰ পিছত হ'ব 1 ট্ৰিলিয়ন 10 ট্ৰিলিয়ন ঠিক আছে তো 1 ট্ৰিলিয়ন 10 ট্ৰিলিয়ন এটা 10 ট্ৰিলিয়ন আমাৰ 38 টো হৈ আছে গতিকে ট্ৰিলিয়ন আমাৰ 38 টো ইখিনিতে অকুপাই কৰি গল কাৰণ 10 ট্ৰিলিয়ন লৈছে আমি 100 ট্ৰিলিয়ন টো দিয়া নাই কাৰণ আমাক এটা 100 ৰ অপচনটো অহা নাই কেৱল 38 হে কৈছে সেইকাৰণে মই 38 টো দিছো মানে প্ৰথম আমাৰ 100 ৰ পৰা তাৰপিছত 1000 তাৰপিছত মিলিয়ন তাৰপিছত বিলিয়ন বিলিয়নৰ পিছতে ট্ৰিলিয়ন টো আহে ঠিক আছে তো আমি বাকি কেইটা ঠাইত আমি কি দিব পাৰিম আমি 00 দি গৈছো ইয়াতে বাকি কেইটা ঠাইত আমি ইয়াতে 00 দি গৈছো তো আমাৰ টোটেল এনেকুৱা ধৰণৰ সংখ্যাটো হ'ব ৰিপ্ৰেজেন্ট কৰিব এনেকুৱা ধৰণৰ সংখ্যাটো যে প্ৰথম হ'ব মানে 1 10 100 তাৰ পিছত আমাৰ কি হ'ব 1000 10000 100000 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন 1 বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন তাৰ পিছত আহিব ট্ৰিলিয়ন যে 1 ট্ৰিলিয়ন 10 ট্ৰিলিয়ন সো আমাৰ 38 আছে 38 ট্ৰিলিয়ন টো আমি এনেকৈ লিখিছো এটা এইটোক আমি আমাৰ এইটো হেড লিখি লয় যে আমাৰ এক্সপোনেন্টত লিখি লৈছো এটা 38 ইনটু কিমান হ'ব কেইটা শূন্য আছে 1 2 3 4 5 6 7 8 9 10 11 12 টোটেল 10 টু দি পাৱাৰ 1 বাই 1 টু দি পাৱাৰ 12 হ'ব ঠিক আছে তো এইটো আমি এনেকুৱা ধৰণে লিখিব পাৰিম ক্লিয়াৰ সো আশা কৰো এই পাৰ্টটো বুজি পাইছে চাগে এতিয়া আমি নেক্সট লিখ কৰিব যাম যে আমাৰ হিউম্যান বডিত এগৰাকী হিউম্যান বডিত কিমানখিনি ব্যাকটেৰিয়াল সেল থাকে তো আমি লিখিব পাৰো যে নাম্বাৰ অফ ব্যাকটেৰিয়াল সেল in one human body number of bacterial cell in one human body কিমান আছে এটো এগৰাকী হিউম্যান বডিত কিমানখিনি থাকা বুলি কৈছে 38 ট্ৰিলিয়ন তো 38 ইনটু 10 টু দি পাৱাৰ 12 ঠিক আছে এখিনি আমাৰ এই লিখতে ঠিক আছে ইমান ব্যাকটেৰিয়াল সেল ইন হিউম্যান বডি লিখিলো এটা নেক্সট আমাৰ কি আহিব যে এগৰাকী ব্যক্তিৰ যদি হিউম্যান বডিত ইমানখিনি ব্যাকটেৰিয়াল সেল থাকে তেতিয়া হলে আমাৰ ওয়ার্ল্ডৰ পপুলেশন কিমান আছে ইমানখিনি গতিকে ইমানখিনি মানে হিউম্যান বডিত কিমান মানে ব্যাকটেৰিয়াল সেল থাকিব সো देयरफॉर ইটো লিখিম যে নাম্বাৰ অফ ব্যাকটেৰিয়াল সেল ইন 8.2 into 10 to the power 9 human bodies এটো প্লুরাল ফর্মত হ'ব এনেকুৱা ধৰণে লিখিছো ঠিক আছে ইজ ইকুৱেল টু 8 টো লয়টো মাল্টিপল হ'ব তো প্ৰথমতে আমি লিখিব পাৰিম 38 into 10 to the power 12 into 8.2 into 8.2 into 10 to the power 9 ঠিক আছে এতিয়া আমি ইটো ইয়াতে মাল্টিপল কৰিব লাগিব ক্লিয়াৰ এতিয়া আমাৰ ইখিনি পাৰ্টৰ পৰা ইটো আমাৰ হৈ আছে ইটো 00 আমি 10 কেটা আমি একেলগ কৰিম 38 আৰু 82 টো আমি মাল্টিপল কৰিম সো 38 into 82 ইটো যদি মাল্টিপল কৰো কিমান হ'ব 8 2 গুণ 16 6 1 থাকিল 3 2 6 1 7 76 8 8 64 4 6 থাকিল 8 3 24 24 ৰ লগত 6 যোগ কৰি 30 6 3116 তো ইটো হ'ব 3116 আৰু এক ঘৰ আগত দশমিক আছে গতিকে 1 পইণ্ট এটা হ'ব ইনটু 10 টু দি পাৱাৰ ইয়াতে 10 ৰ পাৱাৰ 12 আছে ইয়াতে 10 ৰ পাৱাৰ 9 আছে তো আমি কি কৰিম এই পাৱাৰ কেটা আমি প্লাস কৰি দিম সো 12 ৰ লগত 9 প্লাস কৰিলে কিমান হ'ব 21 হ'ব ঠিক আছে সো ইখিনিলৈকে আমাৰ হৈ আছে কিন্তু আমাক ইটো নিব দিছে কি হয় সাইন্টিফিক নোটেশনত গতিকে আমি কি কৰিম পইণ্টটো আমাৰ পইণ্টটো আছে শেষৰ পৰা এক ঘৰ আগত তো আমি কি কৰিব লাগিব এই পইণ্টটো আমি আর দুঘর আগত নিব লাগিব কারণ পয়েন্টৰ আগত কেবল সাইন্টিফিক নোটেশন কেবল পয়েন্টৰ আগত কেবল এক ঘৰে থাকিব পাৰে তো দ্যাট মিন্স এই পয়েন্টটো এই ইয়াৰে পৰা এক ঘৰ দুঘৰ মানে দুঘৰ মুভ কৰি ইয়াতে যাব ঠিক আছে এই পয়েন্টটো ইয়াৰ পৰা দুঘৰ মুভ কৰি ইয়াতে আহিব লাগিব দ্যাট মিন্স যদি দুঘৰ মুভ কৰে তেতিয়া হলে আমি কি লিখিম 3.116 into 10 স্কয়ার লিখিম ঠিক আছে কারণ দুঘৰ মুভ কৰিছে দ্যাট মিন্স দুবাৰ 10 into 10 মাল্টিপল হ'ব দ্যাট মিন্স 10 স্কয়ার সো into 10 to the power 21 so itu ki likha hobo 10.116 into 10 to the power 23 so ekhini hobo total bacterial cell amar human bodies all over world jiman bacteria ase teolokor tate thoka total mane bacterial cells kiman hobo eitu সংখ্যা hobo ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে চাগে এইটো এতিয়া মই নেক্সট 6 নম্বৰ কোৱেশ্চন সলভ কৰিব লাইছো আৰু 6 নম্বৰ কোৱেশ্চন কি কৈছে যে দা টোটাল এমাউন্ট স্পেন্ট ইটিং ইন এ লাইফ টাইম ইন সেকেন্ড
সো ইয়াতে কথাটো কি সুধিছে যে আপোনাৰ গোটে লাইফ টাইমত এগৰাকী ব্যক্তি গোটে লাইফ টাইমত তেও তেখেতে খোৱাৰ নামত কিমানখিনি সময় তেও দিয়ে বা খৰচ কৰে তো সেই টাইমটোক সেকেন্ডত কনভার্ট কৰিব দিছে ঠিক আছে সো ইটো এটা আমাৰ এজিউম কৰিব লগা কোৱেশ্চন কাৰণ ইটো আমি ক'ব নোৱাৰো যে কোনে কিমানখিনি সময় কনজিউম কৰে এদিনত কিমানখিনি সময় তে খোৱাত লগায় তো ইয়াতে আমি আৰু এটা বস্তু চাব লাগিব যে এতিয়া আমাৰ এভাৰেজ আমাৰ গড় আয়ুটো কিমান এভাৰেজ এজটো কিমান এগৰাকী ব্যক্তি তো সাপোজ ইয়াতে মই লাইফ টাইমটো সাপোজ 60 ইয়াৰ্স ধৰি লৈছো যে আমাৰ 60 ইয়াৰ্স এটো আমাৰ এভাৰেজ এটো এটা এভাৰেজ এটা ধৰি লৈছো কিন্তু 60 ইয়াৰ্স মেবি নহব পাৰে বেছি হ'ব পাৰে 60 বা 70 80 এনেকুৱা ধৰিব পাৰে কিন্তু ইটো কোনো এনেকুৱা ফিক্সড নহয় যে আপুনি ইটো ধৰিব লাগিব ইটো আমি জাস্ট এজিউম কৰি লৈছো যে লাইফ টাইম মই সাপোজ 60 ইয়াৰ্স ধৰিছো ঠিক আছে সো আৰু ৰাউন্ড ফিগাৰত ললে এটা কি সুবিধা আমাৰ মাল্টিপল কৰতে সুবিধা কাৰণ এটা আমি যদি 75 65 63 কিবা লওঁ তেতিয়াহলে আমাৰ মাল্টিপল অকমান ডাঙৰ হৈছে ক্লিয়াৰ তো এতিয়া মই সাপোজ 60 ইয়াৰ্স ধৰিছো আৰু ইয়াতে আমি এটা বস্তু লিখিব পাৰিম যে আমাৰ তেখেতে এদিনত কিমানখিনি সময়টো খোৱাত লয় তো আমি এটো লিখি দিও যে টাইম spent of eating in one day এদিনত তেখেতৰ কিমানখিনি সময় সাপোজ এদিনত মই ধৰি লৈছো যে সে ফৰ এক্সাম্পল 2 ঘন্টা সময় সাপোজ তেখেতে 2 আৱাৰ্স সাপোজ তেখেতে খোৱাত সময় দিয়ে ঠিক আছে এদিনত তো ইটোত আমি জাস্ট এজিউম কৰি লৈছো এটো ধৰি লৈছো এটো কোনো একচুয়াল ডাটা নহয় এটো আমি এপ্ৰক্সিমেট ডাটা আপোনালোকে বেলেগো ধৰিব পাৰে 3 ঘন্টা ধৰিব পাৰে বা কোনোবা 1.5 আৱাৰ্স ধৰিব পাৰে তো মই 2 আৱাৰ্স ধৰিছো মই এটা 2 আৱাৰ্সৰ এটা কাম কৰিম ইটো মই হেট কনভার্ট কৰি দিও সেকেন্ডত কনভার্ট কৰি দিও লগে লগে সেকেন্ডত কনভার্ট কৰি দিলে আমাক পিছৰ পাৰ্টখিনি কত সুবিধা হ'ব কাৰণ ইটো আমাক সেকেন্ডত নিব দিছে তো সো 2 আৱাৰ্সৰ যদি সেকেন্ডত দিও প্ৰথমতে আমি আৱাৰ্সক মিনিটত নিব লাগিব সো 1 ঘন্টা 60 মিনিট তো মিনিটত দিলে 60 দি মাল্টিপল কৰিলো তাৰ পিছত এগেইন এই মিনিটক যদি আমি সেকেন্ডত নিও এগেইন আমি 60 ৰে এটো মাল্টিপল কৰিব লাগিব সো মাল্টিপল কৰিলে আমাৰ কিমান হ'ব 6 6 যে 36 36 ইনটু 2 কিমান হ'ব 72 সেকেন্ড ঠিক আছে তো 7200 সেকেন্ড হ'ব তো একদিনত কিমানখিনি সময় খোৱাত মানে লাগে সেকেন্ড যদি নিও 7200 সেকেন্ড আমি এনে আৱাৰত 2 আৱাৰ্স ধৰি লৈছো এতিয়া টাইম স্পেন্ট of eating in আমি যদি এদিনত ইমানখিনি ধৰো এটা ইয়াৰ পৰা আমি এটা কাম কৰো 1 ইয়াৰত টু লাই লও কাৰণ আমাক 60 ইয়াৰ্সৰ লাগিব গটি 1 ইয়াৰত টু লাই লও সো 1 ইয়াৰ্স সৰি 1 ইয়াৰ তো 1 ইয়াৰত আমাৰ কিমান ডেজ 365 ডেজ গটি কি এটুৰ লগত 7200 ৰ লগত আমি 365 টু মাল্টিপল কৰিব লাগিব 365 কৰিলে ইটো এটা সেকেন্ড হ'ব ঠিক আছে তো ইমানখিনি সেকেন্ড তেও তেখেতে 1 ইয়াৰ কনজিউম কৰে হেখিনি সময় তেখেতক লাগে খোৱাৰ নামত ঠিক আছে সো 1 ইয়াৰ আমাৰ ইমানখিনি হ'ল ইটো মই ডাইৰেক্ট মাল্টিপল নকৰি হিখত মাল্টিপলটো কৰি তাৰ পিছত আমাক লাগে 60 ইয়াৰ্স যে টাইম স্পেন্ট of eating in 60 years ইটো হ'ব 60 years 60 years হলে 60 into 7200 into 365 সেকেন্ড তো আলটিমেটলি এই যেটো মাল্টিপল টু কৰি এই মাল্টিপল কৰাৰ পিছত যেটো ৰিজাল্ট ওলাব ইটো আমাৰ ফাইনাল ভ্যালু হ'ব ঠিক আছে ইতে মাল্টিপল টু কৰিছা সো প্ৰথমতে 360 হেবল 72 মাল্টিপল কৰিছো মাল্টিপলটো অকমান ডাঙৰ হ'ব আপোনালোকে নিজে কৰি চাব এটো 72 5 2 10 0 1 730 3 40 5 থাকিল 4 25 এখিনি হল 0862 তাৰে লগত আৰু আমি 6 এৰে মাল্টিপল কৰিম এতে 60 নকৰো 6 এৰে কৰিম তো কৰি এই তিনটা জিৰো আমি বেলেগ কৈ সেপাৰেট কৰি লিখি দাও ঠিক আছে তো ইয়াৰ লগত মই 6 এৰে মাল্টিপল কৰিছো 0 4 12 12 4 16 6 1 20 সেকেন্ড 37 7 3 15 ইটো হ'ব যে 1 5 7 6 8 0 into এই ইয়াৰে মই কেৱল 6 এৰেহে মাল্টিপল কৰিছো গতে 10 টো কিন্তু এটো বাকি আছে গতে এই 10 টো বেলেগ কৈ লিছো into এই দুটা 0 ইয়াৰে মই কেৱল 72 হে মাল্টিপল কৰিছো 0 0 দুটা মাল্টিপল কৰা গতে এটো আমি কিমান 10 স্কয়াৰ লিখিব পাৰো ঠিক আছে তো গতে এখিনি পাৰ্ট মই ইয়াৰ পৰা সেপাৰেট কৰি দিছো এখিনি ক্লিয়াৰ আশা কৰো বুজি পাইছে সাগে এতিয়া মই কি কৰিম এতিয়া আমাৰ এনসাৰটো এখিনি কমপ্লিট হোৱা নাই তো আমি ইটুক সাইন্টিফিক নোটেশনত নিব লাগিব সো সাইন্টিফিক নোটেশন যদি নিব যাও তেতিয়া আমাৰ কি হ'ব যে আমাৰ পয়েন্টটো বৰ্তমান ডেসিমেল যেটো পয়েন্টটো আমাৰ এখিনি দিছে 0 ৰ পিছত কাৰণ এটা মাজত কোনো পয়েন্ট নাই
ঠিক আছে দ্যাট মিন্স পইণ্টটো ক'ত আছে যদি মাজত ক'তো পইণ্ট নাই তেতিয়াহ'লে পইণ্টটো আপোনালোকৰ এইখিনি ঠাইত আছে এই 0ৰ পিছত আছে এইটো আগত থাকিব নোৱাৰে আগত থাকিলে আপোনাৰ এইটো মানে লিখি দিব লাগিলেহেঁতেন এতিয়া ক'তো পইণ্ট নাই মানে এইটো ৰাইট চাইডৰ একেবাৰে শেষৰ সংখ্যাটোৰ পিছত আছে এইখিনি আছে গতিকে পইণ্টটো ইয়াৰে পৰা মুভ কৰিব সো ইয়াৰে পৰা কেই ঘৰ মুভ কৰিব সেইটোৱে লাগে ইয়াৰে পৰা প্ৰথম এইটো আছে 1 2 3 4 5 তো 5 ঘৰ মুভ কৰিব কিন্তু এই 5 ঘৰ যেতিয়া মুভ কৰে 0 টো আপোনালোকৰ ইয়াতে বেলেগ আমি সেপাৰেট কৰি লৈ আহিব পাৰিম কাৰণ এইটো 0 টো ইয়াতে আছে তো গতিকে এইটো কনফিউজন নালাগিব কাৰণ মই একেলগে লিখি দিও যে এইটো 1 5 7 6 8 কৰি দি এই 0 টো মই উলাই দিছো ওই 0 টো 10 হিচাপত উলাই দিছো ঠিক আছে এই 10 ইপিনে 10 আৰু এইটো 10 স্কয়াৰ ঠিক আছে এইটো মই বেলেগ কৰি ৰাখিছো এটা মই একেলগে কৰি দিব পাৰিম এখিনি এতিয়া মই পইণ্টটো কি কৰিম এইটো ঘৰৰ পৰা মুভ কৰাম তো 8ৰ পিছত বৰ্তমান পইণ্টটো আছে গতি ইয়াৰ পৰা মুভ কৰাম কেই ঘৰ যাব লাগিব 4 ঘৰ যাব লাগিব কাৰণ পইণ্টটো বৰ্তমান 8ৰ পিছতে আছে সো ইয়াৰে পৰা মুভ কৰিলে ইখিনিলৈকে আহিব গতিকে 4 ঘৰ আগত ডেসিমেলটো হ'ব পইণ্টটো হ'ব তো 4 ঘৰ আগত পইণ্ট দিয়া মানে 1.5768 ইনটু 10 to the power 4 হ'ব কাৰণ কিমান ঘৰ গৈছে 4 ঘৰ গৈছে 4 ঘৰ মানে গৈছে মানে 4টা 10 এৰে মাল্টিপল হ'ব তো 10 to the power 4 হ'ব ইনটু ইয়াতে আমাৰ কিমান আছিল এটা 10 এটা 10 1 2 3 4 ইয়াতেও 4 আছে টোটাল ইখিনি আমি পাৱাৰ কেটা প্লাস কৰি দিছো 10 to the power এতিয়া আমাৰ 10 to the power 4 10 to the power সেম আছে গতিকে এইটো আমাৰ কিমান হ'ব 1.5768 ইনটু 10 to the power 8 হ'ব এইটো হ'ব আমাৰ এনসার তো ইমান সেকেন্ড তো ইমানখিনি সেকেন্ড সো 60 ইয়ার্সত ইমানখিনি সেকেন্ড তেখেতে খোৱাৰ নামত মানে স্পেন্ড কৰে সময়টো দিয়ে ঠিক আছে তো এইটো মই 60 ইয়ার্স হৈছো আপোনালোকে বেলেগ সংখ্যাও ধৰিব পাৰে একো ডাঙৰ কথা নহয় এইটো ঠিক আছে তো গতিকে মাল্টিপলটোহে মেইন কথা কি প্ৰসেছত আমি কৰিছো সেইটোহে মেইন কথা গতিকে মাল্টিপলখিনি শুদ্ধ কৰি কৰিলে হ'ল কাৰণ যদি মোৰ এটা কিবা ভুলো হয় আপোনালোকে কাইন্ডলি কাৰেকচন কৰি দিব কাৰণ কেতিয়াবা অকমান ভুল হৈ যাব পাৰে ঠিক আছে তো এই কোৱেশ্চনটো মই এটা কমপ্লিট কৰো 13 নম্বৰ কোৱেশ্চনটো আমাৰ চাৰিটা কোৱেশ্চন এটা কমপ্লিট হৈ গ'ল এতিয়া মই নেক্সট 14 নম্বৰ কোৱেশ্চন এটা মই সলভ কৰিব ওলাইছো